students, today we will discuss some important formula of differentiation and their shortcut tricks, how to remember the formula. First two আছে আমাৰ, the first one is d by dx f of x equal to f dash x. We can write d by d of x f of x equal to f dash x, or d by dx y equal to y dash. Second formula is d by dx sin x equal to cos x. Next, d by dx cos x equal to minus sin x. মানে ইয়াৰ পৰা আমি কি গম পালো, sin আৰু cos, মানে sin থাকিলে cos হ'ব, cos থাকিলে কি হ'ব, sin হ'ব। আৰু ইয়াত এটা হিন্টস দিছো মই, এই হিন্টসটোত কোৱা আছে c is negative, মানে যদি সন্মুখৰটোত মানে যেনেকুৱা cos cot cosec, ইয়াতে আকৌ আছে cos cot cosec, তেতিয়ালে সেইবোৰত ফৰ্মুলাৰ আগত কি হ'ব, সদায় মাইনাস হ'ব। সেইকাৰণে আমি এটা হিন্টস লিখিছো, সেই হিন্টসটো হ'ল, হিন্টসটো কি আছে, হিন্টস আছে c is মাইনাস, মানে c ৰে ষ্টাৰ্ট হোৱা যিবোৰ ত্ৰিকোণমিতিক ফাংচন আছে সেইবোৰৰ ডিফাৰেন্সিয়েশ্যন কৰিলে সদায় আগত কি আহিব, মাইনাস। সাইন থাকিলে কি হ'ব, cos হ'ব, cos থাকিলে কি হ'ব, সাইন হ'ব। ঠিক সেইদৰে টেনৰ d by dx tan x equal to sec square x হ'ব, sec square x। আকৌ যদি cot কৰো, মানে tan থাকিলে কি হ'ব, sec square হ'ব, আকৌ cot থাকিলে cosec হ'ব, sec মানে ইয়াতো c আছে, ইয়াতো c আছে, সেইকাৰণে cot x equal to কি হ'ব, minus cosec square x। Next, d by dx sec x থাকিলে কি হ'ব, sec x tan x, আকৌ ইয়াতে আছে cos d by dx cosec x equal to কি হ'ব, minus cosec x cot x, মানে ইয়াতো যেহেতু c আছে সব কেইটাতে c আছে, আৰু আগত কি হ'ব, সদায় নেগেটিভ হ'ব। মনত ৰাখাৰ ট্ৰিক্সটো হ'ল আমাৰ এনেকুৱা, sin থাকিলে cos, cos থাকিলে sin, tan থাকিলে sec, cos থাকিলে যেনেকুৱা tan টোৰ c নাই, cotৰ আকৌ c আছে, সেইকাৰণে ইয়াতো কি হ'ব, cosec হ'ব। ঠিক হৈদৰে ইয়াতে sec x, ইয়াতে sec হ'ব, আৰু ইয়াত cot কেতিয়াও নহয়, কাৰণ এইটো কি আছে, s আছে, মানে c নহয়, এইটো c নহয়, সেইকাৰণে এইটো sec x, এইটো tan x হৈছে। ইয়াতো একেই আমাৰ cosec x, মানে মাইনাস cosec x cot x হ'ব। যেহেতু ইয়াতে cosec আছে, আমাৰ মনতে থাকিব যে এইটো সদায় কি হ'ব, মাইনাস হ'ব। আকৌ d by dx e to the power x, মানে এইটো সদায় কি হ'ব, e to the power x। একচুয়ালি ইয়াতে কি হয়, e to the power x, আকৌ এইটো হ'ব d by d of a to the power x, দুইটাই কিন্তু পাৱারেৰ হয়। এইটো আছে a to the power x, এইটো হ'ল e to the power x। ইয়াতে আমি কি কৰিব লাগিব, ইয়াতো কি হ'ব, a to the power x, যেহেতু এইটো e নহয় সেইকাৰণে log of a হয়, log of a হয়। কিন্তু ইয়াত কি হয়, একচুয়ালি ইয়াতো হয়, ইয়াতে কি হয়, log of, যেহেতু ইয়াত ই আছে সেইকাৰণে ইয়াতো কি হ'ব, ই হ'ব, কিন্তু তলত আৰু এটা ই থাকে, সেইটো মানে কিমান হ'ব, সেইকাৰণে যদি লগৰ বেছত একো নাথাকে, ডেট মিন্স কি থাকে, ই থাকে, সেইকাৰণে দেয়াৰফৰ এইটোৰ ভ্যালু কিমান হ'ব, 1। সদায় লগৰ বেছ আৰু যিটো আমাৰ থাকে সেইটো যদি আমাৰ একে হয় তেতিয়ালে সদায় 1 হয়। সেইকাৰণে ইয়াতো কি আছে, a to the power x এ হ'ব, কিন্তু log of a হ'ব, ইয়াত তলত কি আছে, একো নাই, মানে কি আছে, ই আছে। আৰু এই এৰ মানটো সদায় শূন্যতকৈ ডাঙৰ হ'ব লাগে, কাৰণ লগৰ ভ্যালুটো সদায় শূন্যতকৈ ডাঙৰ ভ্যালুৰ কাৰণেহে আমি মান ওলাম। ঠিক সেইদৰে এইটো আছে log x, যদি log x হয় তেতিয়ালে 1/x, মানে আমি log বুলি ক'লে log থকাৰ লগে লগে log আহিলে এইটো পৰি যায় বুলি ক'ব পাৰি, 1/x হয়। আৰু এই x টো কেতিয়াও x টো শূন্যতকৈ কি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব, x টো শূন্যতকৈ কি হ'ব লাগিব, ডাঙৰ হ'ব লাগিব, কাৰণ log x যেহেতু আছে। নেক্সট d by dx log a তলত a আছে, ইয়াতে একো নাই, মানে ইয়াত কি আছিলে, ই আছিলে,
ইয়াতে একো নাই মানে কি আছিলে ই আছিলে ইয়াতে ইয়াতে কি আছে এ আছে তেতিয়াহ'লে 1/x log a হ'ব ইয়াতো একচুয়ালি কি আছে ইয়াতে আছে আমি ক'ব পাৰো যে ইয়াতে আছে log আৰু এটা আছে log e যেহেতু ইয়াতে আছে ই হ'ব আকৌ এইটো ই হ'ব সেইকাৰণে ই কৰিলে 1 হ'ব সেইকাৰণে 1/x হ'ব ইয়াতো হ'ব কি ইয়াতো একো নাই মানে ইয়াত কি আছে এটা সৰুকে আমি ক'ব পাৰো ইয়াতো এটা কি আছে আমাৰ ই আছে আৰু এইটো কি হ'ব a টো সদায় গ্ৰেটাৰ দেন হ'ব লাগিব আৰু এইটো 1 কেতিয়াও হ'ব না কাৰণ log 1 ৰ মান হ'ল 0 সেইকাৰণে তলত যদি 0 হৈ যেটো হৈ যাব আনডিফাইন্ড সেইকাৰণে এইটো নহয় কেতিয়াও নহয় আমাৰ এইটা ট্ৰিক্সটো নেক্সট আহি গ'ল d/dx x to the power n মানে হ'ল এই পাৱাৰটো আগত আহিব সদায় পাৱাৰটো আগত আহিব আৰু x to the power পাৱাৰৰ পৰা 1 মাইনাস হ'ব নেক্সট আহি গ'ল আমাৰ এইটো হ'ব d/dx ইকুৱেল টু কি হ'ব এইটো মানে কি হ'ব x to the power 1 টু কত আহিব ইয়াৰ ওপৰত একো নাই মানে কিমান আছে 1 যদি 1 থাকে তেতিয়াহলে এইটো আমাৰ কি হৈ যাব 1 থাকিলে কি হ'ব 1 টু আগত আহিব 1 minus 1 মানে কিমান হ'ব 0 x to the power 0 মানে কিমান 1 into 1 সেইকাৰণে 1 হৈছে ঠিক সেইদৰে d/dx এইবোৰৰ সাব হয় d/dx to x স্কয়াৰ মানে সদায় কি হ'ব 2 টু আগত আহিব 2 minus 1 মানে 1 x to the power 1 হৈছে ঠিক সেইদৰে আমি এইটো মনত ৰাখিম ডাইৰেক্টলি মনত ৰাখিম তেতিয়ালে হৈ যায় এইটো ক্যালকুলেশন কৰিলে অলপ টাইম লাগে সেইকাৰণে d/dx √x মানে হ'ল √over মানে কি বুজায় x to the power actually √over মানে ইয়াতে কি বুজায় x to the power half হয়নে যদি হাফ টু হয় আমাৰ পাৱাৰ কৰিলে কি হ'ব হাফ টু আগত আহিব আকৌ কি হ'ব x to the power half minus 1 that means আমি কি পাম half x to the power আকৌ কি আছে minus half minus থাকিলে এটো আমি তলত কি কৰিব পাৰো লব পাৰো যে half x to the power কি হ'ব 1/x to the power half আৰু 1/x to the power half মানে কি হ'ব 1/2 √x সেই কাৰণে আমি ডাইৰেক্টলি মনত ৰাখিম যে √over x মানে 1/2 মানে এটো হাফ টু আহি গ'ল √x ঠিক হেতৰ d/dx যদি 1 হয় -1 টু আগত আহিব এটো আমাৰ কেনেকুৱাকে হৈছে এটো হৈছে যেহেতু মা পাৱাৰটো -1 আগত আহিব তাৰ পিছত কি হ'ব x to the power -1 that means আমি কিমান পাইছো -1 x to the power -2 টো আমি কি লিখিব পাৰো -1 টো যেহেতু -1 আৰু এটো মানে পাৱাৰটো ইফালে গলে যদি -2 গুচাই দিও ইয়াতে আহিব এই কাৰণে এটো কি হ'ব -1/x কিন্তু আমি ডাইৰেক্ট মনত ৰাখিম এইখিনি কাম নকৰো আমি ডাইৰেক্টলি এটো মনত ৰাখিম কিন্তু যদি ইয়াতে 1/3 থাকে তেতিয়ালে আমি এনেকুৱা প্ৰসিডিউৰতে কৰিম নেক্সট আহি গ'ল আমাৰ যদি কে d/dx কনস্ট্যান্ট ভ্যালু হয় তেতিয়ালে সদায় 0 হ'ব যদি কনস্ট্যান্ট ভ্যালু হয় সদায় কি হ'ব আমাৰ 0 হ'ব সিমিলারলি d/dx a এটা কনস্ট্যান্ট হিকাৰণে 0 হ'ব যদি ইয়াত নেগেটিভ ভ্যালু হৈ যায় তাকো কি হ'ব 0 হ'ব পাই এটা কনস্ট্যান্ট হিকাৰণে 0 হ'ব এতিয়া নেক্সট আহি গ'ল আমাৰ ডেৰিভেটিভ অফ ইনভার্স ত্ৰিকোণমিতিক ফাংশন মানে ইনভার্স যদি থাকে তাৰে কেনেকুৱা ডেৰিভেটিভ হয় ডিফাৰেন্সিয়েশন কেনেকুৱা হয় হেতু আমি চাম এটো ফৰ্মুলাটা হ'ল d/dx sin inverse x equal to 1/√1 - x স্কয়ার এটো মই বাই হার্ট কৰিব লাগিব এইবোৰ বস্তু আৰু এইবোৰ যদি আমি বাই হার্ট কৰিব পাৰো তেতিয়া হলে আমি ভালকে কি কৰিব পাৰিম ডেৰিভেশনটো আমি কৰিব পাৰিম তেতিয়া হলে আমাৰ কাৰণে বহুত ইজি হ'ব ডিফাৰেন্সিয়েশন খিনি তেতিয়া আমাৰ এই ইয়াতে আমি তিনটা বস্তু পাইছো একেই বস্তু হ'ব তিনটা পাৰ্টত আমি ভাগ কৰিব পাৰো ইয়াতে আমি কেইটা পাৰ্টত ভাগ কৰিব পাৰো তিনটা পাৰ্টত ভাগ কৰিব পাৰো এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট এইটো এটা পাৰ্ট আমি এই তিনটা পাৰ্টত ভাগ কৰিব পাৰো কেনেকুৱা এই তিনটা পাৰ্টত ভাগ কৰিলো কাৰণ কিহৰ কাৰণে কৰিব পাৰো আমি যে d/dx sin inverse x equal to 1/√1 - x স্কয়ার আকৌ যেতিয়া cos inverse আহিব খালি জাস্ট -1 আহিব কাৰণ c4 কি আছিল নেগেটিভ আমি হিন্স এটা কৈছিলো c4 নেগেটিভ c is নেগেটিভ এই কাৰণে আমাৰ কি এটা -1 এটা আহিব কাৰণ √1/x মানে sin আৰু cos একেই tan আৰু cot একেই tan কি হ'ব 1/1 + x স্কয়ার কিন্তু cot থাকিলে cot যেহেতু c আছে সেই কাৰণে -1/1 + x স্কয়ার ঠিক সেইদৰে sec যদি sec থাকে d/dx sec inverse x তেতিয়ালে কি হ'ব ইয়াতে 1 - x স্কয়ার আছিল ইয়াতে কি আছে
এক্স স্কুৱাৰ মাইনাছ ওৱান আছে মানে ৰিভাৰ্ছ হৈছে। আগত ওপৰতো চাইনতটো কি আছে 1 - x স্কুৱাৰ, ইয়াতে কি আছে এক্স স্কুৱাৰ মাইনাছ 1 আৰু আগত কি থাকিব এক্স এটা আহিব। এইবোৰ আমি ক্লাছ 11ত পঢ়িছোঁ, ফাৰ্ষ্ট ৰুল ইউজ কৰি আমি এইবোৰ কৰিছোঁ। d/dx কছেক ইনভাৰ্ছ এক্স ইকুৱেল টু হ'ব -1/, যিহেতু মাইনাছ আছে দুইটাই একেই হ'ব, -1/x √x। নেক্সট আমি চাম যে এলজেব্ৰা অফ ডিৰাইভেটিভছ, মানে এলজেব্ৰা যদি ডিৰাইভেটিভছৰ এলজেব্ৰা মানে দুটা তিনিটা যদি ফাংচন থাকে তাকে আমি কেনেকৈ কৰিম। ধৰক দুটা ফাংচন আছে, ইয়াতে ছাম এণ্ড ডিফাৰেঞ্চ ৰুল দিছে, মানে যোগ আৰু বিয়োগ যদি থাকে দুটা ফাংচন থাকে। লেট ইয়াতে ধৰিছে কি লেট ইউ এণ্ড ভি বি দ্য টু ফাংচন অফ এক্স। যদি এক্সৰ দুটা ফাংচন হয় ইউ আৰু ভি বুলি নাম দি, তেতিয়াহ'লে এই দুটাৰ যদি আৰু এই দুটা যদি যোগ বা বিয়োগ দি থাকে তেতিয়াহ'লে তাত ডিফাৰেঞ্চিয়েট কেনেকৈ কৰিম। প্ৰথম হ'ব d/dx, ইউ যদি থাকে প্লাছ বা মাইনাছ ভি থাকে তেতিয়াহ'লে আমি এক্সট্ৰাকৈ ভগাই ল'ব পাৰোঁ du/dx প্লাছ মাইনাছ dv/dx। যদি প্লাছ থাকে তেতিয়া প্লাছ, মাইনাছ থাকিলে মাইনাছ। ঠিক সেইদৰে প্ৰডাক্ট ৰুল এটা আছে। প্ৰডাক্ট ৰুলটো কি আছে, এইকেইটা আমাৰ ফৰ্মুলা মনত ৰাখিব লাগিব। প্ৰডাক্ট ৰুল মানে দুটা ফাংচন আছে, ফাংচন দুটা যদি পূৰণ হৈ থাকে তেতিয়াহ'লে কেনেকুৱা হ'ব। প্ৰথম আমি যদি ইউটো লৈছোঁ, দুটা আছে ইয়াৰে, প্ৰথম আমি ইউটো বাহিৰত লৈছোঁ, তেতিয়া থাকিল কি dv/dx হ'ব প্লাছ, মাজত সদায় কি হ'ব প্লাছ হ'ব। যিহেতু ইউটো এবাৰ বাহিৰত ওলাইছোঁ সেইকাৰণে ভি আৰু এইবাৰ কি কৰিব লাগে বাহিৰত ওলাব লাগে, ভি বাহিৰত ওলালে du/dx হ'ব। যিহেতু পূৰণ আছে সদায় মাজত কি হ'ব প্লাছ। ঠিক আছে, কোচিয়েণ্ট ৰুল মানে আমি ডিভিজন ৰুল বুলিও আমি ক'ব পাৰোঁ। এইটো আমাৰ কেনেকুৱা d/dx দুটা ফাংচন আছে u/v। যদি দুটা ফাংচন কি থাকে, এবাৰ এটা ইউ থাকে আৰু এটা ভি নামৰ ফাংচন থাকে, তেতিয়াহ'লে কি হ'ব তলৰ যিটো থাকে সদায় ভি স্কুৱেৰ হ'ব, তলৰটো সদায় কি হ'ব ভি স্কুৱেৰ, তাৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই, ডাইৰেক্টলি ভি যি থাকিব সেইটোৱে স্কুৱেৰ কৰি দিলে। আৰু তলত যিটো ভি থাকে, যদি তলৰ ভি থাকে তেতিয়াহ'লে ভিটো প্ৰথমত বাহিৰত আহিব, প্ৰথমত কিটো বাহিৰত আহিব ভিটো। এইটোত ইউ কেতিয়াও প্ৰথমত বাহিৰত আনিব নোৱাৰোঁ, সেইকাৰণে ভিটো প্ৰথমত বাহিৰত আহিব আৰু ডি ইউ থাকি গ'ল du/dx মাইনাছ, এইবাৰ যিহেতু ভি বাহিৰত আনিছোঁ সেইকাৰণে ইউটো বাহিৰত আহিব, তাৰপিছত কি হ'ব dv/dx। আৰু এইবোৰৰ ৰুলটো সেই আগত যিবোৰ আমি ফৰ্মুলা ইউজ কৰিছোঁ সেই একেই হ'ব, খালি এই ৰুলটোত থাকিব যদি দুটা ফাংচন থাকে আৰু সেই ফাংচন দুটাৰ কি থাকে, দুটা ফাংচন থাকে আৰু ফাংচন দুটা যদি আমাৰ কি প্লাছ মাইনাছ থাকে বা পূৰণ থাকে বা হৰণ থাকিলে আমি এই ফৰ্মুলাকেইটা ইউজ কৰিব লাগিব।